हेलो फ्रेंड्स, आज इया कचुर ठारी भाजी बनाई आसो और लगते बनाइছো भातकेरेला आलू। भातकेरेला आलूखिनि बॉइल कर लै पिटिकी एनेको आंजा बनाइছো। इयाते माछ दिम। भातकेरेला सदाय भाजी खाई ভাল नालागे, সেইকাৰণে মাজে মাজে এনেকৈ বেলেগ বেলেগ বনাব ট্ৰাই কৰোঁ। এইখন আঞ্জা আগতেও খাই পাইছোঁ বাৰু, বেয়া নালাগে। আৰু ইয়াত নেমু কাটি থৈ দিছোঁ, ভাত হৈ গৈছে। এতিয়া নেমুখিনিত নিমখ সানি মই থৈ দিম ৰাতিটোৰ কাৰণে। এইখিনি আচাৰৰ বাবে দেই। ৰাতিপুৱা যিখিনি পানী ওলাব সেইখিনি পেলাই দি ৰ'দত দিব লাগিব। এইখিনি আচাৰ বনাব লাগিব, যিহেতু নেমু সদায় নাথাকে যে, এটা সময়ত পকি সৰি যায়। সেইকাৰণে অকণমান আচাৰ বনাই থ'ম বুলি ভাবিলোঁ। মই আচাৰ খাই খুবেই ভাল পাওঁ, তো সেইকাৰণে মই প্ৰতি বছৰে বনাওঁ। আৰু এয়া আজি থালিখন মই ভাল পাওঁ কচুৰ তৰকাৰী আৰু এয়া মাছ।